আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 4.3 কুৱেশ্যন নং 1 ৰ 10টা অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক গোটেই বছৰটো মই এনেদৰে ক্লাছ কৰাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.3 অংকখিনি কৰাম। ইয়াৰ আগৰ ভিডিঅ'সমূহত মই তোমালোকক অনুশীলনী 4.1 আৰু 4.2 অংকখিনি কৰাইছিলো। আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। তো আজিৰ অনুশীলনী 4.3 আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ দ্বিঘাত সমীকৰণবোৰৰ কি উলিয়াব লাগে, আমি মূল উলিয়াব লাগে। তো 1 নম্বৰটো আমাক কি দিয়া আছে চোৱা, যে 2x স্কয়াৰ মাইনাছ 7x প্লাছ 3 ইকুৱেল টু কিমান 0। তো দ্বিঘাত সমীকৰণ হ'ব হলে ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 আদি হ'ব লাগিব। তো এটা চোৱাচোন, যদি আমি এই সূত্ৰটোৰ সৈতে মিলাও তেতিয়াহ'লে ইয়াতে a ৰ মান কিমান হ'ব 2 আৰু b ৰ মান কিমান হ'ব -7 আৰু c ৰ মান কিমান হ'ব +3 হ'ব, হয়নে নহয়? তো এইকেইটা মান আমি কি কৰিম, ইয়াতে বহুৱাই দিম। চোৱা যে ইয়াত a ৰ মান 2, b ৰ মান -7 আৰু c ৰ মান কিমান 3, হয়নে নহয়? তো এতিয়া আমি কি কৰি দিম, যে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিবলৈ আমি সেই সূত্ৰটো প্ৰয়োগ কৰি দিম। তো সূত্ৰটো হ'ল যে x ইকুৱেল টু -b প্লাছ মাইনাছ √b স্কয়াৰ মাইনাছ 4ac ডিভাইড বাই 2a। এইটো সূত্ৰত আমি কি কৰি দিম, a b আৰু c ৰ মানখিনি আমি বহুৱাই দিম। তো মানখিনি বহুৱাই দিলে আমাৰ মূলসমূহ ওলাই যাব। তো চব -b মাইনাছ আৰু b ৰ মান কিমান -7, গতিকে এনেকে বহুৱাম -7 তাৰপিছত প্লাছ মাইনাছ b স্কয়াৰ মানে কিমান -7 -7 ৰ হোল স্কয়াৰ, তাৰপিছত কি -4ac, ইয়াতে a ৰ মান কিমান যে 2 আৰু c ৰ মান কিমান 3 ডিভাইড বাই কিমান 2a, 2 ইনটু a ৰ মান কিমান 2, হয় নহয়? তেতিয়া এইসমূহ তোমালোকে ভালদৰে কি কৰা, এতিয়া চোৱা আমি এইখিনি সমাধান কৰি দিলে আমাৰ আহি যাব। চোৱা যে 2 দুগুণ কিমান 4, হয় নে নহয়? তাৰপিছত ওপৰত চোৱা মাইনাছ আৰু -7 মিলি কিমান হৈ যাব, প্লাছৰ 7 হৈ যাব, হয় নহয়? গতিকে কি হ'ব যে 7 ইয়াতে হৈ যাব 7 আৰু প্লাছ মাইনাছ চোৱা ৰুটৰ ভিতৰত কি আছে যে -7 ৰ হোল স্কয়াৰ। তো -7 ৰ হোল স্কয়াৰ মানে কিমান হ'ব, এটা চব 49 হ'ব, হয় নহয়? 49 মাইনাছ 4 দুগুণ 8, 8 3 গুণ কিমান 24 হৈ যাব। তেতিয়া চোৱা যে তলত হৈ যাব 4 আৰু ওপৰত হৈ যাব 7 প্লাছ মাইনাছ √49 ৰ পৰা আমি 24 মাইনাছ কৰিম। তো চোৱা 9 ৰ পৰা 4 গ'লে 5 আৰু ইফালে কি আছে 4, 4 ৰ পৰা 2 গ'লে কিমান 2 হ'ব। তো ইয়াতে √ৰ ভিতৰত কিমান থাকিব 25 থাকিব। ওকে, তেতিয়া চোৱা যে 7 প্লাছ মাইনাছ এতিয়া 25 কিহৰ, ইয়াতে যদি 25টো আমি কেনেকে লিখিব পাৰিম চোৱা, যে 5 স্কয়াৰ বুলি আমি লিখিব পাৰিম, হয় নে নহয়? 5 স্কয়াৰ বুলি আমি লিখিব পাৰিম, অৰ্থাৎ 5 স্কয়াৰ মানে কিমান 25। এতিয়া স্কয়াৰৰ ৰুট কটা যাব আৰু তলত কি থাকিব 4 থাকিব, হয় নে নহয়? তেতিয়া চোৱা ওপৰত থাকিব যে 7 প্লাছ মাইনাছ 5 ডিভাইড বাই কিমান 4, অৰ্থাৎ কি হ'ব চোৱা এইটোক আমি এনেকে লিখিব পাৰিম যে 7 প্লাছ 5 বাই 4 আৰু এবাৰ আমি লিখিব পাৰিম 7 মাইনাছ 5 বাই 4 বুলি আমি লিখিব পাৰিম। তো চোৱা আমি ইয়াতে x ধৰিছিলো, গতিকে x ইকুৱেল টু এতিয়া ফাৰ্ষ্ট আমি প্লাছ ধৰিম যে 7 প্লাছ 5 বাই 4, অৰ্থাৎ 7 পাছে কিমান 12, 12 বাই 4, তো 4 12 কেইবাৰ 3 বাৰ, অৰ্থাৎ x ৰ মান আমি প্ৰথমতে পালো 3। বা ইফালে আমি কি কৰিম, আকৌ x ৰ মান এতিয়া ইয়াতে কি কৰিম, প্লাছ মাইনাছ আছে যিহেতু আমি ফাৰ্ষ্ট প্লাছ ললো, এতিয়া কি ল'ম মাইনাছ ল'ম, অৰ্থাৎ 7 মাইনাছ 5 ডিভাইড বাই কিমান 4, 7 ৰ পৰা 5 গ'লে 2 ডিভাইড বাই 4, 2 2 একবাৰ, 2 4 দুইবাৰ, অৰ্থাৎ কিমান হ'ব 1/2 হ'ব। এতেকে দুটা মূল কি হ'ব, এটা হ'ব 3 আৰু এটা হ'ব 1/2। এতেকে মূলবোৰ হ'ল 3, 1/2। এইটো হৈ যাব কি আমাৰ 1 নম্বৰ একৰ সলিউশন। মই আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো, তোমালোকে ভালদৰে পাতি লোৱা। ওকে, তেতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম আৰু এইখিনি তোমালোকে ঘৰত বাৰে বাৰে প্ৰেক্টিচ কৰিবা। এতিয়া চোৱা 2 নম্বৰ কি আছে যে 2x স্কয়াৰ প্লাছ x মাইনাছ 4 ইকুৱেল টু 0। আগৰ নিয়মটোৰ দৰে একেবাৰে ইজি, তোমালোকে জাষ্ট এইসমূহ বহুৱাই যোৱা যে a ৰ মান হ'ব 2, b ৰ মান হ'ব ইয়াতে কিমান 1 আৰু c ৰ মান কিমান হ'ব যে -4। ওকে, তো এতিয়া যে এতেকে x ইকুৱেল টু -b, সূত্ৰটো লাগিলে লিখি ল'বা যে প্লাছ মাইনাছ √b স্কয়াৰ মাইনাছ 4ac, b স্কয়াৰ মাইনাছ 4ac ডিভাইড বাই কিমান 2a। তো চোৱা যে -b, b ৰ মান কিমান 1 প্লাছ মাইনাছ √b স্কয়াৰ, b ৰ মান কিমান 1, গতিকে 1 ৰ স্কয়াৰ -4, a ৰ মান কিমান 2 আৰু c ৰ মান কিমান -4।
ডিভাইড বাই কিমান 2a, অৰ্থাৎ 2 ইনটু a ৰ মান কিমান 2। ওকে, তো এতিয়া চোৱা তলত কিমান হ'ব 4 আৰু ওপৰত কি হ'ব -1 প্লাস মাইনাস ৰুট অভাৰ 1 স্কয়াৰ মানে 1 মাইনাস মাইনাস মানে কি হ'ব প্লাস হ'ব হয়নে। তাৰপিছত 4 2 8, 8 4 কিমান 32 হয়নে। তো 1 প্লাস 32, তো সো ওপৰত হ'ব -1 প্লাস মাইনাস 1 প্লাস 32 মানে কিমান হ'ব 33 ডিভাইড বাই কিমান 4। অৰ্থাৎ এই ক্ষেত্ৰত আমি ক'ব পাৰিম এতিয়া চোৱা যে -1 প্লাস √33/4 আৰু -1 মাইনাস √33/4 এনেকে আমি লিখিব পাৰি। তো এতেকে x ইকুৱেল টু -1 প্লাস √33/4 বা এতিয়া আমি কি কৰিম x ইকুৱেল টু -1 মাইনাস √33/4 বুলি আমি ক'ব পাৰিম। এতেকে দুটা মূল কি হ'ব, এটা হ'ব এইটো আৰু এটা হ'ব এইটো। এতেকে মূল দুটা মূল দুটা -1 প্লাস √33/4 আৰু এটা হ'ব -1 মাইনাস √33/4। তো এই দুটা হৈ যাব আমাৰ মূল। তো আমাৰ 2 নম্বৰটো সেশনে কিমান ইজিতে সমাধান হৈ গ'ল। তো তোমালোকে ভালদৰে আকৌ পাতি লোৱা। ওকে, তো আমি নেক্সটটো কৰিম। এতিয়া চোৱা 3 নম্বৰটো আমাক কি কৈছে যে 3 নম্বৰটো হ'ল 4x² প্লাস 4 ৰুট অভাৰ 3x প্লাস 3 ইকুৱেল টু 0। ইয়াতে এৰ মান কিমান 4, বিৰ মান 4√3, চিৰ মান 3 হয় নহয়। এর মান 4, বির মান 4√3, চির মান 3। এতে কি হ'ব x ইকুয়াল টু মাইনাস বি প্লাস মাইনাস ৰুট অভাৰ বি স্কোয়ার মাইনাস 4ac ডিভাইড বাই কি 2a হয়নে। তেতিয়া আমি মানসমূহ ইয়াতে বহুৱাই দিম চোৱা যে মাইনাস বি, বিৰ মান কিমান 4√3 প্লাস মাইনাস ৰুট অভাৰ বি স্কোয়ার, বিৰ মান কিমান 4√3, গতিকে 4√3 হোল স্কোয়ার মাইনাস 4ac, ইয়াতে এর মান কিমান 4 আৰু চিৰ মান কিমান 3 ডিভাইড বাই কিমান 2a, এর মান কিমান 4 হয়নে। তেতিয়া চোৱা 2 4 গুণ কিমান 8 আৰু ওপৰত কি আছে -4√3 প্লাস মাইনাস। এতিয়া চোৱা 4√3 হোল স্কোয়ার, ভালকে চাবা 4√3 হোল স্কোয়ার আছে মানে কি হ'ব এবাৰ 4ৰো স্কোয়ার হ'ব, এবাৰ √3ৰো কি হ'ব হোল স্কোয়ার আছে। দুটা সংখ্যাৰ ওপৰত যেহেতু হোল স্কোয়ার গতিকে এটা এটা স্কোয়ার হ'ব। গতিকে চোৱা 4ৰ স্কোয়ার মানে কিমান 16 আৰু ৰুট অভাৰ 3 স্কোয়াৰৰ ৰুট কটা গ'লে কিমান থাকিব 3, গতিকে 16 3 গুণ কিমান 3 6 গুণ 18 8 7 1 3 গুণ 3 1 4, অৰ্থাৎ কিমান হ'ব ইয়াতে 48। এই বস্তু তোমালোকে ভালদৰে ইফালে সাইডত এনেকে বুজি ল'বা যে 4√3 হোল স্কোয়ার কৰিলে আমি কেনেকে 48 পাইছো। সো মই সেইটো তোমালোকক দেখুৱাই দিছো। ওকে, তো তাৰ পিছত কি হ'ব ইয়াতে চোৱা যে -4 4 গুণ 16, 16ৰ লগত আমি 3 পূৰণ কৰিম। চোৱা 3 6 গুণ 18 8 7 1 3 গুণ 3 1 4, অৰ্থাৎ কিমান হ'ব 48। ওকে, তো এতিয়া চোৱা আমি ওপৰত কি পাইছো যে -4 ৰুট অভাৰ 3 প্লাস মাইনাস ৰুট অভাৰ 48 মাইনাস 48 প্লাসৰ 48 মাইনাসৰ 48 কিমান হৈ যাব 0 নহব জানো। তো 0 হৈ যাব। তো এই ক্ষেত্ৰত আমি কি কৰিম 0 পাতিম আৰু ডিভাইড বাই কিমান 8 হৈ যাব। ওকে, তো এতিয়া চোৱা আমাৰ থাকিব কি যে ওপৰত থাকিব -4√3 আৰু তলত কিমান থাকিব 8 থাকিব হয়নে। তো আমি যদি কি কৰো ওপৰত যদি আমি যদি 4 যদি 4 যদি হেৰি কৰো চোৱা যে 4 8ক কেইবাৰ দুইবাৰ কাটি যাব, অৰ্থাৎ ওপৰত কি থাকিব -√3 আৰু তলত কি থাকিব অকল √2 থাকিব। এতেকে মূলবোৰ কি হ'ব যে -3/2 আৰু এটা হ'ব -√3/2। তো তোমালোকে তলত পাতি দিবা। এতেকে মূলবোৰ কি হ'ব যে -√3/2 আৰু এটা হ'ব -√3/2। এইটো হৈ যাব কি আমাৰ সমাধান। তো মই প্ৰথমৰ পৰা আকৌ তোমালোকক দেখুৱাই দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে লিখি লোৱা। ওকে, সো এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া চোৱা 4 নম্বৰ আমাক কি দিছে যে 2x² প্লাস 5√3x প্লাস 6 ইকুৱেল টু 0। তো ইয়াৰে পৰা আমি এৰ মান কিমান পাম, এৰ মান হ'ল 2, তাৰপিছত বিৰ মান হ'ল 5√3, তাৰপিছত চিৰ মান কিমান 6। ওকে, এতিয়া আমি কি কৰিম যে দ্বিঘাত সমীকৰণৰ যিটো সূত্ৰ আছে সেইটো যদি বহুৱাই দিওঁ চোৱা যে x ইকুৱেল টু -b প্লাস মাইনাস ৰুট অভাৰ b স্কোয়ার মাইনাস 4ac ডিভাইড বাই কিমান হ'ব 2a হ'ব হয় নহয়। তেতিয়া আমি কি কৰিম মানসমূহ a b c ৰ মানসমূহ এই সূত্ৰটোত বহুৱাই দিম, তেতিয়া আমাৰ কি ওলাই যাব মূলবোৰ ওলাই যাব। তো চোৱা ইয়াতে -b মানে বিৰ মান কিমান 5√3, গতিকে -5√3 প্লাস মাইনাস ৰুট অভাৰ b স্কোয়ার মাইনাস 4ac, b মানে কিমান ইয়াতে বিৰ মান কিমান 5√3, গতিকে 5√3 হোল স্কোয়ার মাইনাস 4
AC ইয়াতে এৰ মান কিমান 2 আৰু c ৰ মান কিমান 6 ডিভাইড বাই 2a 2 ইনটু এৰ মান কিমান 2 গতিকে 2 ইনটু 2 ওকে তেতিয়া চোৱা 2 দুগুণ কিমান 4 আৰু ওপৰত কিমান হ'ব -5√3 প্লাস মাইনাস এতিয়া চোৱা যে 5√3 হোল স্কয়াৰ চোৱা 5√3 হোল স্কয়াৰ মানে ইয়াতে 5 ৰো স্কয়াৰ হ'ব আৰু √3 ৰো কি হ'ব হোল স্কয়াৰ হ'ব তো 5 স্কয়াৰ মানে 25 আৰু স্কয়াৰ ৰুট কটা গলে কিমান থাকিব 3 তো 25 3 গুণ কিমান 75 গতিকে আমি এই 5√3 হোল স্কয়াৰৰ সলনি আমি কি লিখিম 75 4 দুগুণ 8 8 6 গুণ কিমান 48 অৰ্থাৎ 48 -48 70 মাইনাস 75 মাইনাস 48 ওকে তেতিয়া চাই যাবা মনোযোগেৰে আমি তলত পাইছো 4 ওপৰত পাম -5√3 প্লাস মাইনাস চোৱা 75 ৰ পৰা কি কৰিম আমি 48 মাইনাস কৰিম তো চোৱা যে ইফালে আমি 7 ৰ পৰা 1 লৈ যাম অৰ্থাৎ 15 ৰ পৰা চোৱা ভালকে যে আমি 15 ৰ পৰা যদি 8 দি দিও 15 ৰ পৰা 8 গলে 7 আৰু ইফালে কিমান আছে 6 6 ৰ পৰা ইফালে 15 ৰ পৰা 8 গলে 7 আৰু 6 ৰ পৰা 4 গলে 2 অৰ্থাৎ কিমান পাম আমি 27 গতিকে 27 তেতিয়া চাবা এতিয়া আমি কি কৰিব পাৰিম যে তলত থাকিব 4 আৰু ওপৰত থাকিব 5√3 এতিয়া চোৱা 27 টোক আমি কেনেকৈ লিখিব পাৰিম যে 3 স্কয়াৰ ইনটু 3 3 গুণ 9 হয় না আৰু লগতে কি থাকিব √3 এটা থাকিব নাই চোৱা 3 স্কয়াৰ কিয় লিখিছো কাৰণ 3 3 গুণ 9 9 3 গুণ কিমান 27 এতিয়া স্কয়াৰটো আমি যদি ৰুট আৰু স্কয়াৰ কটা যাব মানে বাহিৰত 3 টো ওলাই আহিব হয় না নহয় তো চোৱা ইয়াতে হ'ব যে -5√3 প্লাস মাইনাস এই স্কয়াৰ আৰু ৰুট কটা গৈ 3 টো বাহিৰত ওলাই আহিব আৰু ভিতৰৰ √3 টো থাকি যাব ওকে এই বস্তু তোমালোকে এনেদৰে বুজি ল'ব লাগিব ঠিক আছে তেতিয়া আমি কিমান পাই গলো যে -5√3 প্লাস মাইনাস কি পাই গলো যে 3√3 ওকে সো এতিয়া আমাৰ কি হৈ যাব চোৱা মূলবোৰ কি হৈ যাব এবাৰ আমি প্লাস দিম এবাৰ মাইনাস দিম এটাকে মূলবোৰ কি হ'ব যে এটা হ'ব -5√3 প্লাস 3√3/4 আৰু এটা কি হ'ব আৰু এটা হৈ যাব যে -5√3 -3√3/4 ওকে তো এতিয়া আমি কি কৰিব পাৰিম এই দুটা আমি যি মূল দুটা আমি পাইছো সেই মূল দুটাক আমি আৰু কি কৰিব পাৰিম সমাধান কৰি যাব পাৰিম তো তলত চোৱাত কি আছে 4 আৰু ওপৰৰ পৰা আমি কি কমন ল'ব পাৰিম √3 কমন ল'ব পাৰিম তো √3 কমন ল'লে থাকিব ইয়াতে -5 আৰু ইয়াতে থাকিব কিমান 3 হয় নে নহয় অৰ্থাৎ কিমান পাই গলো যে √3 ইনটু কি পাই গৈছো -5 প্লাস 3 এতিয়া আমি যদি কি কৰো এটো যদি আমি যদি উল্টাই দিও সো -5 টো যদি সিফালে যদি লৈ যাও তেতিয়ালে কি থাকিব যে 3 -5 থাকিব হয় নে নহয় তো একেটা কথাই কাৰণ মাইনাসৰ 5 ইফালে গৈ মাইনাসৰ 5 এ হৈছে তো চোৱা যে √3 ইনটু 3 ৰ পৰা 5 গলে কিমান থাকিব 2 থাকিব অৰ্থাৎ -2 হয় নে নহয় তো 3 -2 ৰ লগত পূৰণ হৈ কি হ'ব যে -2√3/4 হ'ব হয় নে নহয় তেতিয়া চোৱা 2 4 কেইবাৰ হ'ব 2 বাৰ হ'ব মানে এনসার আমি এটা মূল কিমান পাম যে -3/2 পাম তেনেদৰে অকমান সমাধান কৰি দেখুৱাই দিবা তো আমি নেক্সট যেটো মূল আছে সেই মূলটো আমি কি কৰিব পাৰিম এতিয়া সমাধান কৰি দেখুৱাই দিম তো চোৱা নেক্সট মূলটো আমি সেম এনেকুৱা এটো ধৰণে কৰিম যে দুটাৰ পৰা আমি কি কমন ল'ম √3 কমন ল'ম √3 কমন ল'লে ইয়াতে কি থাকিব -5 থাকিব আৰু ইয়াতে কি থাকিব -3 থাকিব ওকে অৰ্থাৎ চোৱা এতিয়া √3 -5 -3 মানে কিমান হ'ব -8 হ'ব হয় নে নহয় তো -8 হ'ব তো এতিয়া চোৱা 4 এ 8ক কেইবাৰ হ'ব 2 বাৰ কাটিব তো কি হ'ব যে -2√3 হ'ব তো এইটো হৈ যাব সমাধান এটাকে আমাৰ এটা মূল হ'ব -3/2 আৰু এটা হ'ব -2√3 এটাকে মূলবোৰ কি হ'ব -√3/2 আৰু এটা কি হ'ব আৰু এটা হ'ব -2√3 তো এইটো হৈ যাব কি আমাৰ সমাধান তো মই আকৌ তোমালোকক 4 নম্বৰটো প্ৰথমবাৰ শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিঅটো পজ কৰি ধুনীয়াকৈ লিখি লোৱা ওকে নেক্সট আমি কৰিম চোৱা নেক্সটটো এই মূলবোৰ তোমালোকে ভালদৰে লিখি লোৱা ওকে সো এতিয়া চোৱা 5 নম্বৰটো কি দিয়া আছে যে x² + 4x + 1 = 0 তো এটা চোৱা এৰ মান কিমান 1 আৰু b ৰ মান কিমান 4 আৰু c ৰ মান কিমান 1 ওকে তেতিয়াকে আমি কি কৰি দিম সূত্ৰটোত মানখিনি বহুৱাই দিম তো এটাকে x = যে -b প্লাস মাইনাস √b² - 4ac ডিভাইড বাই কি 2a ওকে এটা চোৱা যে -b b ৰ মান কিমান 4 গতিকে -4 প্লাস মাইনাস √b² b ৰ মান কিমান 4 গতিকে 4 ৰ স্কয়াৰ মাইনাস
4ac এর মান কিমান 1 আৰু c এর মান কিমান 1 ডিভাইড বাই 2 ইনটু এর মান কিমান 1 গতিকে চোৱা যে -4 প্লাস মাইনাস ৰুট ওভাৰ 4 স্কয়াৰ মানে কিমান 16 হয় নহয় তো 4 স্কয়াৰ মানে 16 আৰু মাইনাস 16 মাইনাস তাৰপিছত ইফালে চোৱা 4 1 গুণ 4 4 1 গুণ 4 অৰ্থাৎ 4 ডিভাইড বাই 2 ওকে তেতিয়া চোৱা যে -4 প্লাস মাইনাস 16 মাইনাস 4 তো 16 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব চোৱা যে 6 পৰা 4 গ'লে 2 আৰু ইফালে 1 অৰ্থাৎ কিমান √12 ডিভাইড বাই 2 ওকে তেতিয়া চোৱা √12 টো আমি কেনেকৈ লিখিব পাৰিম চোৱা যে -4 প্লাস মাইনাস 4 ইনটু 3 আমি লিখিব পাৰিম নে নাই মানে 4 3 গুণ 12 অৰ্থাৎ 4 টোক আমি কেনেকৈ লিখিব পাৰিম চোৱা যে -4 প্লাস মাইনাস 2 স্কয়াৰ বুলি লিখিব পাৰিম হয় নহয় চোৱা যে 2 স্কয়াৰ ইনটু 3 এতিয়া এই স্কয়াৰৰ ৰুট কটা যাব মানে 2 টো বাহিৰত ওলাই যাব তো -4 প্লাস মাইনাস 2 √3 থাকিব আৰু ডিভাইড বাই কিমান 2 হ'ব হয় নহয় কাৰণ এই স্কয়াৰৰ ৰুট কটা যাব মানে এই বস্তুটো কেনেকৈ হৈছে যদি বুজি পোৱা নাই চোৱা যে √2 স্কয়াৰ হ'ব আৰু সিফালে √3 থাকিব স্কয়াৰ ৰুট কটা গৈ ঠিক থাকিব 2 আৰু ইফালে √3 থাকিব মানে দুইটাৰ ওপৰতে যেহেতু ৰুট ওভাৰ আছে আৰু এইখিনি কথা কিমান বাৰ কম একেবাৰে সৰু সৰু কথাবিলাক তোমালোকে ভালদৰে এবাৰ ধ্যান দিবা তো ইয়াতে মই কি কমন ল'ম কোৱাচোন কোৱা ইয়াৰ পৰা আমি 2 কমন ল'ব পাৰিম তো 2 কমন ল'লে ইয়াতে কি থাকিব 2 লৈ গৈছো মানে অলৰেডি ইয়াতে -2 থাকিব কাৰণ 2 2 গুণ 4 হ'ব আৰু ইয়াৰ পৰা 2 লৈ গৈছো মানে আমি কি থাকিব প্লাস মাইনাস এইটো হা ইয়াতে অকল √3 থাকিব তো তলৰ 2 ওপৰৰ 2 কটা যাব হয় নহয় থাকিব কি যে -2 প্লাস মাইনাস √3 এতেকে মূলবোৰ কি হ'ব চোৱা এতেকে মূলবোৰ হ'ব এটা হ'ব -2 প্লাস √3 আৰু এটা হ'ব যে -2 মাইনাস √3 তো এইটো হৈ যাব কি আমাৰ সমাধান ওকে তো আমি আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে পাতি লোৱা এইটো 5 নম্বৰটোৰ সমাধান ওকে সো এতিয়া আমি নেক্সটটো কৰিম চোৱা তো 6 নম্বৰটো চোৱা 6 নম্বৰটো আমাক কি কৈছে যে 4x স্কয়াৰ প্লাস x মাইনাস 3 ইকুয়াল টু কিমান 0 তো ইয়াতে a এর মান কিমান 4 তাৰপিছত b এর মান কিমান 1 আৰু c এর মান কিমান -3 হয় নে নহয় গতিকে আমি যদি কি কৰো দ্বিঘাত সমীকৰণৰ সূত্ৰটোত যদি বহুৱাই দিও এতেকে x ইকুয়াল টু -b প্লাস মাইনাস √b স্কয়ার মাইনাস 4ac ডিভাইড বাই কিমান 2a তেতিয়া চোৱা যে -b b এর মান কিমান 1 গতিকে -1 প্লাস মাইনাস b স্কয়ার b এর মান কিমান 1 এর স্কয়ার -4ac এর মান কিমান 4 c এর মান কিমান -3 হয় নহয় ডিভাইড বাই কিমান 2a 2 ইনটু এর মান কিমান 4 হয় নহয় তো চোৱা 2 4 গুণ 8 আৰু ওপৰত -1 প্লাস মাইনাস √1 মাইনাস চোৱা মাইনাস কি হ'ব প্লাস 4 4 গুণ 16 16 লগত 3 পূৰণ কৰা 3 4 গুণ 18 8 হাতৰে 3 গুণ 3 1 4 অৰ্থাৎ কি হ'ব 48 ওকে তো চোৱা তলত হ'ব 8 ওপৰত হ'ব -1 প্লাস মাইনাস 48 লগত 1 যোগ কৰিলে কিমান হ'ব 49 অৰ্থাৎ চোৱা যে -1 প্লাস মাইনাস এতিয়া 49ক আমি কেনেকৈ লিখিব পাৰো কোৱাচোন 7 স্কয়াৰ বুলি আমি ক'ব পাৰো নাই কাৰণ 7 7 গুণ কিমান 49 তো স্কয়াৰ আৰু ৰুট কটা যাব ওপৰত থাকিব চোৱা যে -1 প্লাস মাইনাস 7 ডিভাইড বাই 8 হ'ব ওকে তো এতেকে মূলবোৰ কি হ'ব চোৱা এতেকে মূলবোৰ এবাৰ হ'ব -1 প্লাস 7 বাই 8 আৰু এবাৰ হ'ব -1 মাইনাস 7 বাই 8 তো চোৱা যে -1 আৰু প্লাস 7 মাইনাসে প্লাসে মাইনাস 7 পৰা 1 গলে কিমান 6 আৰু ডাঙৰ চিন কি প্লাস গতিকে 6 বাই 8 হ'ব আৰু ইফালে চোৱাচোন যে -1 মাইনাস 7 কিমান হ'ব -8 বাই 8 8 8ক কেইবাৰ একবাৰ অৰ্থাৎ কিমান হ'ব -1 আৰু ইফালে চোৱা 2 এ 6ক 3 বাৰ 2 এ 8ক 4 বাৰ অৰ্থাৎ কিমান হ'ব 3 বাই 4 এতেকে কি হৈ যাব যে মূলবোৰ হ'ব এটা হ'ব 3 বাই 4 আৰু এটা হ'ব -3 গতিকে এতেকে মূলবোৰ এটা হ'ব 3 বাই 4 আৰু এটা হ'ব -1 এইটো হৈ যাব কি আমাৰ 6 নম্বৰটোৰ সমাধান তো মই আকৌ প্ৰথমবাৰ শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ওকে সো আমি নেক্সটটো কৰিম চোৱা তো 7 নম্বৰটো চোৱা আমাক কি দিছে আমাক দিছে abx স্কয়ার প্লাস b স্কয়ার মাইনাস ac ইনটু x মাইনাস bc ইকুয়াল টু 0
তো ভালদৰে ধ্যান দিবা দ্বিঘাত সমীকৰণ ax² + bx + c = 0 এইটো আৰ্হিত তোমালোকে সজোৱা এইখিনি হ'ব a এইখিনি হ'ব b আৰু এইটো হ'ব কি c হয় নহয় তো চোৱা ইয়াতে a ৰ মান কিমান ab হয় নহয় তাৰপিছত b ৰ মান কিমান যে b² - ac তাৰপিছত c ৰ মান কিমান যে -bc হ'ব c ৰ মান ওকে গতিকে আমি যদি কি কৰো দ্বিঘাত সমীকৰণৰ সূত্ৰত যদি বহুৱাই দিও চোৱা যেতেকে x = -b ± √b² - 4ac / কিমান 2a যদি আমি মানসমূহ ইয়াতে বহুৱাই দি আমি কি কৰিম সমীকৰণটো সমাধান কৰিম তো চোৱা 2 * a এর মান কিমান ab গতিকে কি হ'ব 2ab তাৰপিছত -b b ৰ মান কিমান যে b² - ac ± b² - 4ac b মানে কিমান যে b² - ac হোল স্কয়ার আৰু মাইনাস কি হ'ব 4 * ac এর মান কিমান ab আৰু c ৰ মান কিমান যে -bc ওকে তেতিয়া আমি এইটো সমাধান কৰিলে আমাৰ এনসারটো ওলাই যাব তো চোৱা 2 * ab কি হ'ব 2ab হয় নহয় আৰু ইফালে চোৱা যে -b² - ac হয়নে তো এই বস্তুটো চোৱা যে আমি এনেকে ৰাখি দিম যে -b² - ac প্লাস মাইনাস √, এতিয়া চোৱা যে b² - ac ৰ হোল স্কয়ার আৰু -ab ইনটু -bc তো কি হ'ব চোৱাচোন যে মাইনাসে প্লাস হৈ যাব ab² c হ'ব নাই ab² c হ'ব আৰু ইফালে চোৱা যে b² - ac ৰ হোল স্কয়ার ভালকে চাবা যে b² - ac ৰ হোল স্কয়ার মাইনাস ইয়াতে কি হ'ব মাইনাসে মানে কি হ'ব প্লাস হৈ যাব আৰু 4ab² c 4ab² c ওকে তো এতিয়া তোমালোকে এটা সূত্ৰ জানিব লাগিব সেই সূত্ৰটো হ'ল চোৱা ইয়াতে চোৱা মই এটা সূত্ৰ তোমালোকক লিখুৱাও ইয়াতে তোমাৰ a + b হোল স্কয়ার সূত্ৰ এইটো হ'ব যে a - b হোল স্কয়ার + 4ab এই সূত্ৰটো মই আগৰ এটা চেপ্টাৰত মই 3 নম্বৰ চেপ্টাৰত মই তোমালোকক কৈছিলো তো এই সূত্ৰটো চোৱা যে a + b হোল স্কয়ার = a - b হোল স্কয়ার + 4ab বুলি আমি লিখিব পাৰো তো ইয়াতে চোৱাচোন আমি যদি রাইট হ্যান্ড সাইড যদি লও চোৱা a - b হোল স্কয়ার a - b হোল স্কয়ার + 4ac আৰ্হিত আছে না নাই এইটো যদি b স্কয়াৰক যদি মই a বুলি ধৰিলো আৰু ac ক যদি মই b বুলি ধৰিলো তেতিয়াহ'লে চোৱা a - b হোল স্কয়ার + 4a মানে কিমান a মানে আমি কিমান ধৰিছিলো b স্কয়ার তো যেনিবা b স্কয়ারটো মাজতে আছে আৰু b মানে কি আমি ধৰিছিলো ac গতিকে চোৱা এটা এক্সট্ৰাকে আছে কিন্তু কি হ'ব তথাপি এই সূত্ৰটো রাইট হ্যান্ড সাইড পৰিছে মানে আমি কি ক'ব পাৰো লেফট হ্যান্ড সাইড অৰ্থাৎ a + b হোল স্কয়ার বুলি ক'ব পাৰো তো এইখিনি গোটেইখিনিৰ সলনি আমি কি লিখিব পাৰিম যে a মানে কিমান b স্কয়ার প্লাস b মানে কিমান ac ac ৰ হোল স্কয়ার বুলি আমি এনেকে কৈ দিব পাৰিম গতিকে এইটোৰ সলনি আমি b স্কয়ার প্লাস ac ৰ হোল স্কয়ার বুলি আমি লিখি দিম আৰু তলত কি আছে 2ab ভালকে চাবা 2ab আৰু ওপৰত আছে যে b স্কয়ার - ac প্লাস মাইনাস এইখিনিৰ সলনি আমি কি ক'ব পাৰো যে b স্কয়ার প্লাস ac ৰ হোল স্কয়ার এই বস্তুটো তোমালোকে এই সূত্ৰটো ভালদৰে কিন্তু নোট কৰি ভালদৰে বুজিব লাগিব তেতিয়া তোমালোকে এই সমাধানটো কৰিব পাৰিবা ওকে সো এতিয়া চোৱা আমি যদি কি কৰো এই মাইনাসটো যদি ব্ৰেকেটটো যদি উঠাই দিও সো তলত আহি যাব 2ab আৰু ওপৰত কি আহিব যে -b² মাইনাস প্লাস ac আৰু প্লাস মাইনাস কি হ'ব চোৱা যে b স্কয়ার সো আচ্ছা ইয়াতে আমি কি কৰিম √টো ৰাখি দিম √টো থাকিয়ে যাব ন সৰি √টো থাকিয়ে যাব কাৰণ আমি √টো উঠোৱা নাই আমি ভিতৰৰ সূত্ৰত পেলাইহে ভিতৰখিনি কৰিছো এতিয়া স্কয়াৰৰ ৰুট কটা যাব কাটি গৈ কি থাকিব b² + ac হ'ব ওকে b² প্লাস কি হ'ব ac হয় নহয় তো এতিয়া চাবা এতিয়া আমি কি কৰিম যে হয় b² + ac প্লাস b² + ac হ'ব বা কি হ'ব ইয়াতে মাইনাস দিম তো এনেকে আমি কি কৰি দিম মূলবোৰ ওলাই দিম এতিয়া কি হ'ব চোৱা যে x = কি হ'ব যে -b² + ac প্লাস b² + ac / 2ab বা কি হ'ব যে x = কি হ'ব -b² + ac -b² + ac / কি হ'ব 2ab হৈ যাব তো এই দুটা সমাধান কৰিলে আমি কি পাই যাম মূলবোৰ পাই যাম হয় নে নহয় তো এতিয়া চোৱা যে মাইনাসৰ b² প্লাসৰ b² কটা যাব আৰু প্লাসৰ ac মানে ac কেইটা হৈ যাব 2ac হৈ যাব আৰু ইয়াতে 2ab হৈ যাব 2 কটা যাব থাকিব কি যে ac / ab হয় নে নহয় থাকিব কি যে ac / ab অৰ্থাৎ এতিয়া আমি a কাটি দিব পাৰিম হয় নে নহয় a কাটি দিলো থাকিল কি c / b হয় নে নহয় c / b এতিয়া c / b টোক আমি কেনেকে লিখিব পাৰিম c / b টো আমি এনেকে লিখি দিম এইটো এটা মূল ওলাই গ'ল নেক্সটটো চোৱা নেক্সটটো যদি আমি সমাধান কৰো চোৱা মাইনাসৰ b² মানে কি হ'ব মাইনাসৰ 2b² হ'ব প্লাসৰ ac আচ্ছা ইয়াতে চোৱা
আমি কোন মিস্টেক কৰিলো নেকি নাই ঠিকই আছে ইয়াতে চোৱা ইয়েস আমি অকমান মিস্টেক কৰিলো ইয়াতে এইখিনি ব্ৰেকেটত হ'ব হয় নহয় সো ব্ৰেকেটত হলে ইয়াতে যদি আমি মাইনাস লৈছো তেতিয়া হলে এইখিনি অংশ ব্ৰেকেটৰ ভিতৰত থাকিব আৰু মাইনাসে প্লাসে গৈ মাইনাস হ'ব কটাকটি কৰাৰ আগতে ভালদৰে চোৱা যে ইয়াতে আমি আৰু অকমান হেৰি কৰিলো মডিফাই কৰিলো ভালকে চাবা ইয়াতে কি আছে যে মাইনাসৰ b স্কয়াৰ আৰু ইয়াতে কি আছে প্লাসৰ ac আৰু কি আছে সো মাইনাসৰ b স্কয়াৰ আৰু মাইনাসে প্লাসে এতিয়া গৈ হে এই ব্ৰেকেটটো উঠিব ব্ৰেকেট উঠি চিনটো সলনি হৈ যাব তো মাইনাসৰ ac প্লাসৰ ac কাটি দিব পাৰিবা তো এতিয়া আমি সমাধান কৰি দিম সো ওপৰত আছে b স্কয়াৰ মানে মাইনাসৰ 2b স্কয়াৰ ডিভাইড বাই কিমান 2ab ওকে তেতিয়া চোৱা এই মূল এতিয়া আমি যদি এই দুয়ে দুয়ে কাটি দিও তলৰ b এটা ওপৰৰ b কাটি দিলে কি হ'ব ওপৰত থাকিব এটা b অৰ্থাৎ মাইনাস b আৰু তলত কি থাকিব এটা a থাকিব অৰ্থাৎ কি হ'ব মাইনাস b বাই a তো আমি এটা মূল পালো মাইনাস b বাই a আৰু এটা কি পালো c বাই b এতেকে মূলবোৰ এটা হল কি যে c বাই b আৰু এটা হল মাইনাস b বাই a তো এইটো হৈ যাব কি আমাৰ সমাধান তো এই কটাকটিখিনি তোমালোকে হেৰি নকৰিবা মাইন্ড নকৰিবা তোমালোকে জাস্ট কি কৰা ভালদৰে অংকটো পাতি লোৱা ওকে তো এতিয়া আমি নেক্সটটো কৰিম চোৱা তো অংকটো মই আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ওকে তো এতিয়া চোৱা নেক্সট এতিয়া 8 নম্বৰটো চোৱা 8 নম্বৰটো আমাক কি দিছে যে x স্কয়াৰ মাইনাস 2ax প্লাস a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুয়াল টু কিমান দিয়া আছে 0 তো এটা চোৱা এর মান কিমান হ'ব 1 b এর মান কিমান হ'ব 2a আৰু c এর মান কিমান হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ হয় নহয় এর মান 1 b এর মান মাইনাস 2a আৰু c এর মান কিমান যে a স্কয়াৰ মাইনাস b স্কয়াৰ ওকে তো এতিয়া আমি কি কৰিম এটাকে x ইকুয়াল টু মাইনাস b প্লাস মাইনাস root over b স্কয়ার মাইনাস 4ac ডিভাইড বাই কিমান 2a হয় নহয় তেতিয়া আমি a b আৰু c এর মানসমূহ বহুৱাই দিম তো মাইনাস b মানে কিমান হ'ব মাইনাস মাইনাস 2a প্লাস মাইনাস root over b স্কয়ার b মানে কিমান যে মাইনাস 2a এর হোল স্কয়ার মাইনাস 4ac এর মান কিমান 1 আৰু c এর মান কিমান যে a স্কয়ার মাইনাস b স্কয়ার ওকে ডিভাইড বাই কিমান আছে 2a গতিকে 2 ইনটু a এর মান কিমান 1 গতিকে চোৱা যে ওপৰত আছে মাইনাস আছে প্লাস 2a প্লাস মাইনাস তো মাইনাস 2 এর হোল স্কয়ার মানে কিমান হ'ব 4 এর হোল স্কয়ার মাইনাস 4 ইনটু চোৱা ইয়াতে root over a স্কয়ার মাইনাস b স্কয়ার অর্থাৎ কি হৈ যাব যে 4a স্কয়ার মাইনাস প্লাস 4b স্কয়ার হয় নহয় এনেকে হ'ব তো এটাকে আমি এটো কটা যাব প্লাসৰ a 4a স্কয়ার মাইনাস 4a স্কয়ার কটা যাব কটা গৈ চোৱা কি থাকিব যে 2a প্লাস মাইনাস ডিভাইড বাই 2 থাকিব আৰু ইয়াতে চোৱা যে প্লাসৰ 4b স্কয়ার থাকিব হয় নহয় তো চোৱা যে 4b স্কয়ার ওকে তো 4b স্কয়ার অর্থাৎ 4 ক আমি কেনেকৈ লিখিব পাৰিম 2 স্কয়ার বুলি আমি লিখিব পাৰিম তো চোৱা যে 2a প্লাস মাইনাস 2 স্কয়ার আৰু b স্কয়ার গতিকে দুইটাৰ ওপৰত স্কয়ার আছে মানে root over টো আঁতৰি যাব আৰু হৈ যাব যে 2a প্লাস মাইনাস 2b হৈ যাব হয়নে তেতিয়াকে আমি ওপৰত কি কমন লব পাৰো 2 কমন লব পাৰো তো 2 কমন ললে a প্লাস মাইনাস b তো 2 2 কটা যাব থাকিব কি যে হয় a প্লাস b বা a মাইনাস b এটাকে a মাইনাস b এটাকে মূলবোৰ a প্লাস b বা a মাইনাস b এইটো হৈ যাব কি আমাৰ সমাধান ওকে মই আকৌ প্ৰথমৰ পৰা শেষলৈ তোমালোকক 8 নম্বৰটো দেখুৱাই দিছো তোমালোকে ভালদৰে অংকটো পাতি লোৱা এতিয়া চোৱা 9 নম্বৰ আমাক কি কৈছে যে a into x square plus 1 equal to x into a square plus 1 এটা আমি ফার্স্ট কি কৰিম সমাধান কৰি লম সো a into x square কি হ'ব ax square a into 1 কি হ'ব a x into a square কি হ'ব x into a square কি হ'ব a square x হ'ব plus x into 1 কি হ'ব x হ'ব মানে এতিয়া চোৱা আমি যদি কি কৰো এতিয়া এই সমূহ যদি ইফালে যদি লৈ আনো সো ax square plus a প্লাসৰ a square x ইফালে লিখিব মাইনাসৰ x প্লাসৰ x ইফালে লিখিব মাইনাসৰ x ইকুয়াল টু কিমান 0 সো এতিয়া আমি যদি কি কৰো যে ax square এটো ঠিকই আছে আৰু bx বনাবলে আমি কি কৰিব লাগিব এই সমূহ ইফালে আনিব লাগিব তো এই দুটা আমি ইফালে আনিম আৰু প্লাসৰ এটো আমি সিফালে ৰাখি দিম মানে c আমি সামঞ্জস্য কৰি আছো তো ax square মাইনাস এই দুটাৰ পৰা আমি কি কমন লব পাৰিম কোৱাচোন এই দুটাৰ পৰা আমি x কমন লব পাৰিম হয় নে নহয়
x নহয়, এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, এই দুটাৰ পৰা আমি a স্কয়াৰ প্লাস 1 এটা কমন ল'ব পাৰিম। ভালদৰে চাবা, a স্কয়াৰ প্লাস 1 অৰ্থাৎ ইয়াৰ পৰা a স্কয়াৰ ললো আৰু ইয়াৰ পৰা 1 ললো আৰু লগত কি আছে x আছে। এতিয়া চোৱাচোন a স্কয়াৰ ইনটু x, ax স্কয়াৰ এটো মাইনাসৰ মাইনাসে প্লাসে মাইনাস x ইনটু 1 কি হ'ব x হ'ব, হয় নে নহয়? সো এতিয়া চোৱা আমাৰ অংকটো দ্বিঘাত সমীকৰণত মিলিছে, মানে ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 আদিত মিলিছে। মানে ইয়াতে a হল a আৰু b হল এইখিনি আৰু c হল a। ওকে, তো এতেকে ইয়াতে এর মান হব a, b এর মান কিমান হব যে মাইনাস a স্কয়ার প্লাস 1 আৰু c এর মান কিমান হব a। ওকে, তো এতেকে চোৱা আমি কি কৰিম যে দ্বিঘাত সমীকৰণত এই মানসমূহ বহুৱাই দিম যে x ইকুয়াল টু মাইনাস b প্লাস মাইনাস রুট ওভার b স্কয়ার মাইনাস 4ac ডিভাইড বাই 2a। আমি মানসমূহ বহুৱাই দিম যে 2 ইনটু a, এর মান কিমান a হ'ব, হয় নহয়? তাৰপিছত যে ইয়াতে মাইনাস b, তো b এর মান আমি কি পাইছো চোৱা যে মাইনাস a স্কয়ার প্লাস b, এই মাইনাস আৰু 70 মাইনাস মিলি কি হৈ যাব প্লাস হৈ যাব, থাকিব অকল a স্কয়ার প্লাস 1। গতিকে আমি a স্কয়ার প্লাস 1 বহুৱালো, তো কি আছে প্লাস মাইনাস রুট ওভার b স্কয়ার, b এর মান কিমান চোৱা a স্কয়ার প্লাস 1, এর যদি আমি হোল স্কয়ার কৰো এই মাইনাস 2 কি হৈ যাব প্লাস হৈ যাব আৰু থাকিব কি যে a স্কয়ার প্লাস 1 এর হোল স্কয়ার থাকিব অকল মাইনাস 4ac, 4 ইনটু এর মান কিমান ইয়াতে চোৱা a আৰু c এর মান কিমান a, গতিকে এইটো হৈ যাব। ওকে, এতিয়া চোৱা তলত কি হ'ব 2a আৰু ওপৰত কি হ'ব যে a স্কয়ার প্লাস 1 প্লাস মাইনাস, এতিয়া চাবা এটা চোৱা ইয়াতে আছে যে a স্কয়ার প্লাস 1 এর হোল স্কয়ার মাইনাস 4a স্কয়ার, হয় নে নহয়? তো এতিয়া তলত আছে 2a আৰু ওপৰত আছে a স্কয়ার প্লাস 1 প্লাস মাইনাস। এতিয়া এই অংকখিনি তোমালোকে এটা সূত্ৰ মনত ৰাখিব লাগিব। চোৱা সূত্ৰটো হ'ল যে আগতে পাইছিলো a প্লাস b হোল স্কয়ার, এতিয়া পাই আছো a মাইনাস b হোল স্কয়ার। তো a মাইনাস b হোল স্কয়ার সূত্ৰটো হ'ল যে a প্লাস b মাইনাস 4ab। ওকে, তো ইয়াতে চোৱা যে a মানে কিমান ধৰি লৈছো a স্কয়ার আৰু b এর মান কিমান 1 আৰু সিফালে কি আছে মাইনাস 4ab, a মানে কিমান 1 স্কয়ার আৰু b এর মান আমি কিমান পাইছো 1, গতিকে 1 এটা সকলো সংখ্যাৰ লগত পূৰণ হৈ থাকে। গতিকে এই সূত্ৰটো ৰাইট হ্যান্ড সাইডত পৰিছে মানে আমি লেফট হ্যান্ড সাইড লিখিব পাৰিম, অৰ্থাৎ a মাইনাস b হোল স্কয়ার। এতে চোৱা a মানে কিমান যে a স্কয়ার মাইনাস b মানে কিমান 1, গতিকে ৰুট ওভাৰৰ ভিতৰত কি হ'ব যে a মাইনাস b এর হোল স্কয়ার হ'ব, স্কয়ার ৰুট কটা যাব, হয় নহয়? তো থাকিব কি যে 2a আৰু ওপৰত থাকিব a স্কয়ার প্লাস 1 প্লাস মাইনাস a স্কয়ার মাইনাস 1 এইটো থাকিব। তেতিয়া আমি কি কৰিব পাৰিম, আমি মূলবোৰ উলিয়াব পাৰিম, হয় নহয়? এবাৰ আমি প্লাস লগাই দিম আৰু এবাৰ কি বহাই দিম মাইনাস বহাই দিম। তো এতেকে মূলবোৰ কি হ'ব, মূলবোৰ পিছত লিখিম। এতেকে x কি হ'ব চোৱা যে প্ৰথমতে a স্কয়ার প্লাস 1 প্লাস a স্কয়ার মাইনাস 1 দিম, পিছত আমি ইয়াতে মাইনাস দিম ডিভাইড বাই 2a। গতিকে কি হ'ব চোৱা a স্কয়ার প্লাস 1 প্লাস a স্কয়ার মাইনাস 1, এইটো কটা যাব ডিভাইড বাই 2a। তো চোৱা a স্কয়ার মানে 2a স্কয়ার বাই 2a হ'ব, হয় নে নহয়? তো 2 2 কটা যাব, এইটো তলৰ a ওপৰৰ a এটা কাটি যাব, থাকিব এটা a, গতিকে এটা মূল পাই গলো আমি a। তো নেক্সট আমি কি কৰিম এতিয়া মাইনাস বহুৱাই কৰিম বা x ইকুয়াল টু যে a স্কয়ার প্লাস 1 মাইনাস a স্কয়ার মাইনাস 1, এতিয়া আমি মাইনাস বহুৱাইছো হা, ডিভাইড বাই কিমান 2a। তো চোৱা যে a স্কয়ার প্লাস 1 মাইনাস a স্কয়ার মাইনাসে মাইনাসে কি হৈ যাব প্লাস 1 ডিভাইড বাই কিমান 2a। তো a স্কয়ার মাইনাসৰ a স্কয়ার প্লাসৰ কটা যাব, থাকিব কিমান 1 1 2 আৰু তলত কিমান 2a, এইটো কটা যাব, থাকিব 1 বাই a। তো এটা মূল পাইছো আমি a আৰু এটা আমি মূল কি পাইছো 1 বাই a। এটাকে মূলবোৰ এটা হ'ব a আৰু এটা হ'ব 1 বাই a। তো এইটো হৈ যাব কি আমাৰ সমাধান। তো মই আকৌ প্ৰথমবাৰ শেষলৈ দেখুৱাই দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে দেখি লোৱা। ওকে, তেতিয়া আমি নেক্সটটো কৰো চোৱা। এতিয়া চোৱা আমি 10 নম্বৰটো কৰিম। 10 নম্বৰটো কি আছে যে 8x ইনটু 2x মাইনাস 1 প্লাস 1 ইকুয়াল টু 0। তো এইখিনি আমি কি কৰিম এৰ মান বিৰ মান আৰু চিৰ মান বহুৱাই আমি দ্বিঘাত সমীকৰণত বহুৱাই দিম। চোৱা আমি প্ৰথমতে কি কৰিম এইটো সমাধান কৰি ল'ম, বস্তুটো অকমান কি কৰি ল'ম চোৱা যে 8x ইনটু 2x মানে কিমান হ'ব 16x স্কয়ার হ'ব, 8x ইনটু 1 কি হ'ব 8x আৰু প্লাস 1 ইকুয়াল টু 0।
ওকে, তো চোৱাচোন ax স্কয়াৰ প্লাস bx প্লাস c হিত হৈছে না নাই? হৈছে। এতেকে a এর মান কিমান হৈ যাব 16, b এর মান হৈ যাব -8 আৰু c এর মান হৈ যাব 1। এতেকে আমি কি কৰিম দ্বিঘাত সমীকৰণৰ সূত্ৰটোত বহুৱাই দিম যে এতেকে x ইকুৱেল টু -b প্লাস মাইনাস √b স্কয়ার মাইনাস 4ac ডিভাইড বাই 2a। এতিয়া মানসমূহ বহুৱাই দিয়া চোৱা যে -b b এর মান কিমান 8, গতিকে কি হ'ব -8 প্লাস মাইনাস b স্কয়ার, b মানে কিমান -8 ৰ হোল স্কয়ার মাইনাস 4ac, এর মান কিমান 16 আৰু c এর মান কিমান 1 ডিভাইড বাই কিমান 2a, এর মান কিমান 16 হয় নহয়? গতিকে চোৱা 16 দুগুণ কিমান 32 হ'ব আৰু ইয়াতে 8 হ'ব প্লাস মাইনাস এটা চোৱা 64 8 গুণ 64 আৰু 16 4 গুণ কিমান 4 6 গুণ 24 4 7 2 4 গুণ 4 2 6 64 হয় নহয়? তো প্লাসৰ 64 মাইনাসৰ 64 কটা যাব থাকিব 0। তো কিমান পাই যাম যে 8/32। এতিয়া 8 8ক একবাৰ 8 32ক 4 বাৰ 8 4 গুণ 32 অৰ্থাৎ কিমান পাই যাম 1/4। এতেকে মূলবোৰ হ'ব হ'ল 1/4 আৰু 1/4। তো এইটো হৈ যাব কি আমাৰ 10 নম্বৰটোৰ সমাধান। তো 10 নম্বৰটো আকৌ প্ৰথমৰ পৰা শেষলৈ ভালদৰে চোৱা, ভালদৰে অংকটো পাতি লোৱা। ওকে স্টুডেন্টস, তো আজি মই তোমালোকক অনুশীলনী 4.3 কুৱেশ্যন নং 1ৰ 10টা অংক কৰালো। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন নং 2ৰ পৰা কৰাম। সো নেক্সট ক্লাসটো যদিহে তোমালোকে চাব বিচাৰা আজিৰ ভিডিও ডেসক্ৰিপশন চেক কৰা বা প্লেলিস্ট এটা ক্লাস আছে ক্লাস 10 মেথছ বুলি, তাতে তোমালোকে পাই যাবা। ঠিক আছে, সো আজিৰ ভিডিওটো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। লগ পাম অন্য এটা ভিডিওত। গতিকে আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।